যিখিনি 5 কোটি টকা চৰকাৰে আমাক অনুদান দিছিল, তাৰে প্ৰথম স্কিম 9টা স্কিম আমাৰ ইতিমধ্যে আৰম্ভ শেষ হৈ গৈছে আৰু সুন্দৰভাৱে চলি গৈছে। দ্বিতীয় যিটো ফেজৰ কাম 7টা, সেইখিনিও আমাৰ সুন্দৰভাৱে চলি গৈছে। মানে আমাৰ বাকীখিনি কিছু কাম আছে, কিন্তু বাকী গভমেণ্টে যদি চেংচন দিয়ে, বাকীখিনিও কাম সুন্দৰভাৱে চলি যাব। সেইখিনি হৈছে, কিন্তু অকণমান আছে আৰু কাৰণে আমাৰ যিহেতু জাতি আমি দুটাই আছোঁ, বড়ো ভাইসকলো আছে ইয়াত, তেওঁলোকৰো এটা ৰাস্তা আমি কৰিব লগা আছে, কৰণীয় কাম, কাৰণ সেইটো জৰাজীৰ্ণ অৱস্থা। ৰাস্তা আমাৰ বিশেষ হ'লে কিন্তু সেইটো আৰু ৰাস্তা কৰিব লগা কাম আছে। বাকী আৰু বেলেগ বেলেগ কাম আছে, যেনে আমাৰ এটা শিৱ মন্দিৰো আছে, তাত উন্নয়ন কৰিব লগা আছে। আমাৰ পুখুৰী আছে, তাত উন্নয়ন কৰিব লগা আছে। তোমাৰ গ্ৰীণ ইৰা আছে, কি বুলি কয় এইটো, নাৰ্চাৰী হিচাপত সেইবিলাকো কৰিব লগা আছে। যেতিয়া আদৰ্শ গাঁও হিচাপত যি প্ৰত্যাৱ্যানীয় বস্তু কৰিবলগীয়া আছে, সেইখিনি কৰণীয়। চৰকাৰে যদি আমাক সেইখিনি থাৰ্ড পিছত দিয়ে, তেতিয়াহ'লে আমাৰ কৰিব পৰা যাব। তেওঁক আমি কি বুলি ক'ম, তেওঁক আমি ভগৱান বুলিয়ে ক'ব লাগিব। আমাৰ যিখিনি বাঘমাৰা হিচাপত, বাঘমাৰা অঞ্চলত যিখিনি কাম কৰিছে বা আদৰ্শ গাঁও হিচাপত যিখিনি আমাক সহায় কৰিছে, তেওঁক আমি এই হিচাপত ধন্যবাদ দিব লাগিব। বাঘমাৰাৰ এই আদৰ্শ গাঁও বৰ্তমান আদৰ্শ, আগতে বাঘমাৰা গাঁও আছিল, কিন্তু আমাৰ চৰকাৰে যি নেকি পদক্ষেপ হাতত লৈছে যে প্ৰতিটো সমষ্টিত 2খনকৈ গাঁও মানে আদৰ্শ গাঁও হিচাপে চিনাক্ত কৰিব, আৰু চিনাক্ত কৰি তেওঁলোকে আমাৰ সমাজ জীৱনত আমাৰ ৰাইজৰ বাবে যিখিনি সুবিধা লাগে গোটেইখিনি পূৰণ কৰিব। তাৰ বাবে আমাৰ বাঘমাৰা গাঁওক বাঘমাৰা আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰিছে, আৰু বাঘমাৰা গাঁওক বাঘমাৰা আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰাৰ কাৰণ কেইবাটাও আছে। সেইকেইটা হ'ল যে আমাৰ এই বাঘমাৰা গাঁৱত বহুকেইটা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত ধৰক নৰ্থ কামৰূপ কলেজ, বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাঘমাৰা গ্ৰামীণ বিকাশ বেংক, পোষ্ট অফিচ, চিকিৎসালয়, পশু চিকিৎসালয় আদিকে ধৰি বহুকেইটা অনুষ্ঠান, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ এই বাঘমাৰা গাঁৱত আছে। আৰু সেইবাবে চৰকাৰে বাঘমাৰা গাঁওক বাঘমাৰা আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত কৰিছে। তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছতে ঘোষণা কৰিছে যে প্ৰতিখন আদৰ্শ গাঁওক 5 কোটি টকাৰ মানে কাম কাজ কৰাৰ বাবে 5 কোটি অনুদান দিয়া হ'ব। আৰু তাৰ ভিতৰত এতিয়ালৈকে আমাৰ 2টা পৰ্যায়ত পইচা আহিল। প্ৰথমবাৰ 50 লাখ টকা আহিল, তাৰ পিছৰবাৰ 49 লাখ। প্ৰথমবাৰত আমাৰ এই গেটখন আছে, এনেকুৱা গেট 2খন হৈছে আমাৰ বাঘমাৰা আদৰ্শ গাঁৱত। গেট 2খন লগতে ধৰক বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা কোঠালি, শ্ৰেণী কোঠালি দিছে তেওঁলোকে। জয়হিন্দ সংঘ এটা আছে আমাৰ তাত, অডিটৰিয়াম, তাৰ মেৰামতিৰ কাম কৰাৰ বাবে 5 লাখ টকা দিছে। বাঘমাৰা প্ৰাথমিক বিদ্যালয় আছে। তেনেকৈ যিকেইটা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে গোটেইকেইটাকে সামৰি প্ৰথম পৰ্যায়ত 50 লাখ টকা তেওঁলোকে অনুদান আগবঢ়াইছিল। আৰু দ্বিতীয় পৰ্যায়ত আমাৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সাংস্কৃতিক মঞ্চ, লগতে আমাৰ বাঘমাৰা বজাৰত যিখন নেকি চিকিৎসালয় আছে তাত এটা লাইটৰ ব্যৱস্থা কৰিছে, যাৰ দ্বাৰা নেকি ৰাতি গোটেই বজাৰখন পোহৰ হৈ থাকে। আৰু আমাৰ এই গাঁৱত প্ৰতিটো ৰাস্তা ঘাট ব্লক পেভাৰেৰে নিৰ্মিত কৰাৰ বাবে তেওঁলোকে অনুদান আগবঢ়াইছে। আৰু গোটেই গাঁওখন পোহৰাই তোলাৰ বাবে তেওঁলোকে চলাৰ ছিষ্টেমত যিটো লাইটৰ ব্যৱস্থা থাকে তাৰো ব্যৱস্থা কৰিছে। এইখিনি এতিয়ালৈকে কৰিছে। আৰু আমি জানিব পৰা মতে এতিয়া আৰু 4 লাখ টকা জমা আছে। আৰু এই 4 লাখ টকা আমাৰ আদৰ্শ গাঁৱৰ যিখন সমিতি আছে তাত মানে বাছনি কৰি আমাৰ ৰাইজৰ বাবে যিখিনি অভাৱ আছে সেই অভাৱখিনি পূৰণ কৰাৰ বাবে আমাৰ ৰাইজক ৰাজহুৱাভাৱে মিটিং পাতি কি কাম কৰিব লাগে তেওঁলোকে মানে আমাক সম্পূৰ্ণ দায়িত্ব দিছে। আৰু তেনেকৈ কামবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।